নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম 2025ত হৈ যোৱা ইনভাইৰনমেণ্টেল এডুকেশ্যন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে। আপোনালোকে এইখন কুৱেশ্যন পেপাৰ চাব পাৰিছে 2025ৰ ইনভাইৰনমেণ্টেল এডুকেশ্যন, যিটো আপোনালোকৰ প্ৰত্যেকৰে কম্পালচাৰী ছাবজেক্ট। আৰ্টছ, ছায়েন্স, কমাৰ্চ, ভকেশ্যনাল সকলোৰে কাৰণে এইটো ছাবজেক্টৰ পৰীক্ষা দিব লাগিব। আপোনালোকে এইটো যিটো ছাবজেক্ট, ইয়াত পৰিৱেশৰ বিষয়ে কিছুমান কুৱেশ্যন দিয়া থাকে আৰু ফুল মাৰ্ক 40 আৰু টাইম দিয়া থাকিব 2 ঘণ্টা। পাছ কৰাৰ কাৰণে পাব লাগিব 12। এইটো আপোনালোকে ইনভাইৰনমেণ্টেল এডুকেশ্যন যিটো ছাবজেক্ট, এইটো আপোনালোকৰ পাছ কৰিব লাগিব, তেতিয়াহ'লেহে আপোনালোকে বাকী ছাবজেক্টবিলাকত পাছ কৰিব পাৰিব। এইটো আপোনালোকে বেছি পঢ়িব লাগিব, সেইকাৰণে আমি কুৱেশ্যন পেপাৰ আপোনালোকক দেখুৱাই দিছোঁ, লগতে কুৱেশ্যনসমূহো আপোনালোকক দি দিম। প্ৰথম কুৱেশ্যন আপোনালোকে চাওক, 1 নম্বৰ দিয়া আছে। এইটো 1 নম্বৰ চমুকৈ উত্তৰ লিখা যিকোনো 5টা 1 মাৰ্কৰ 5টা কুৱেশ্যন লিখিব লাগিব। 1 নম্বৰত আছিলে 1 নম্বৰ আছিলে পৰিৱেশ সংৰক্ষণ আইন কিমান চনৰ পৰা বলবৎ হৈছিল। এইটো কাৰেক্ট এনচাৰ হ'ব আপোনালোকৰ 1986 চনৰ পৰা। তাৰপিছতে 2 নম্বৰ আছে পৰিস্থিতি তন্ত্ৰত সৰ্বসুখী কোনবোৰ। আপোনালোকে এইটো LP স্কুলতে পাইছিলে বাৰু, তথাপি কৈ দিছোঁ যে যিবোৰ প্ৰাণীয়ে উদ্ভিদ প্ৰাণী দুয়োটা খায় তাকে পৰিস্থিতি তন্ত্ৰত সৰ্বসুখী বুলি কোৱা হয়। এনেধৰণে লিখিলেও হ'ব। নেক্সট কুৱেশ্যন 3 নম্বৰ, যে এটা প্ৰজাতি মানে কি। এটা প্ৰজাতি মানে কি। 3 নম্বৰ আপোনালোকে লিখিব যে এটা প্ৰজাতি মানে হৈছে যিসকল জীৱৰ গঠন, স্বভাৱ আৰু বংশগতি একে ধৰণৰ হয় আৰু একেলগে সন্তান জন্ম দিব পাৰে তাকে প্ৰজাতি বোলে। তাৰপিছতে নেক্সট কুৱেশ্যন পৃথিৱী পৃষ্ঠৰ কিমান শতাংশ পানীৰে আবৃত। এইটো 71% হ'ব। তাৰপিছতে একেবাৰে F নম্বৰ কুৱেশ্যনটো আছিলে যে 2টা সেউজগৃহ গেছৰ নাম উল্লেখ কৰা। আপোনালোকে লিখিব যে 2টা সেউজগৃহ গেছৰ নাম হৈছে কাৰ্বন ডাই অক্সাইড আৰু মিথেন। তাৰপিছতে নেক্সট কুৱেশ্যন প্ৰদূষণৰ সংজ্ঞা দিয়া। প্ৰদূষণ মানে আমি জানো, এইটো ক'বই নালাগে। প্ৰদূষণ মানে হৈছে আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ পদাৰ্থৰে হোৱা এক বেয়া পৰিৱেশ বা প্ৰদূষিত হোৱা। তাকে আমি লিখিব পাৰোঁ যে বায়ু, পানী, মাটিত ক্ষতিকাৰক পদাৰ্থ মিহলি হৈ পৰিৱেশ নষ্ট হোৱা অৱস্থাকে প্ৰদূষণ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন মানৱ সৃষ্ট দুৰ্যোগৰ 2টা উদাহৰণ দিয়া। যিহেতু মানৱ সৃষ্ট দুৰ্যোগ মানে আমি জানোই, মানুহে যিবোৰ দুৰ্যোগ নিজে সৃষ্টি কৰে সেইবোৰক মানৱ সৃষ্ট দুৰ্যোগ বুলি কোৱা হয়। মানৱ সৃষ্ট দুৰ্যোগৰ 2টা উদাহৰণ হৈছে শিল্প দুৰ্ঘটনা আৰু বন ধ্বংসৰ ফলত ভূমিস্খলন। নেক্সট কুৱেশ্যন B নম্বৰটো দিয়া আছে যে খালী ঠাই পূৰ কৰা যিকোনো 3টা। 1 নম্বৰ আছিল অসমৰ একমাত্ৰ ৰামছৰ এলেকাটো হৈছে। আপোনালোকে লিখিব দীপৰ বিল, এনচাৰটো হ'ব। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। অসমৰ একমাত্ৰ ৰামছৰ এলেকাটো হৈছে দীপৰ বিল। তাৰপিছতে নেক্সট 2 নম্বৰ প্ৰশ্নটো আছিল যে বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে ডেছ তাৰিখে পালন কৰা হয়। এইটো আপোনালোকে নিশ্চয় জানে, 5 জুন তাৰিখে পালন কৰা হয়। তাৰপিছতে আপোনালোকৰ নেক্সট কুৱেশ্যন আছে 3 নম্বৰ যে বায়ুমণ্ডলৰ ডেছ স্তৰত ওজন তৰপ দেখা যায়। এইটো আপোনালোকৰ এনচাৰটো হ'ব ষ্ট্ৰেটোস্ফিয়াৰ। অৰ্থাৎ বায়ুমণ্ডলৰ বিভিন্ন ধৰণৰ স্তৰ আছে আমি জানো, তাৰ ভিতৰত বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰৰ স্তৰত ওজন তৰপ দেখা যায়। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যন লৈ। নেক্সট কুৱেশ্যন দিয়া আছে যে 4 নম্বৰ AIDS ইজ কাউজড বাই AIDS হোৱাৰ কাৰণটো হৈছে। কাৰণটো হৈছে আপোনালোকৰ HIV, যিটো ফুল ফৰ্ম জানি ল'ব HIV। তাৰপিছতে 5 নম্বৰ কুৱেশ্যনটো আছিলে ঘূৰ্ণীবতাহ হ'ল এটা ডেছ ধৰণৰ দুৰ্যোগ। ঘূৰ্ণীবতাহ যিহেতু প্ৰাকৃতিক দুৰ্যোগ হয়, গতিকে এইটো নেচাৰেল বা প্ৰাকৃতিক দুৰ্যোগ বুলি লিখিলে হ'ব। নেক্সট কুৱেশ্যন আছিলে যে
2 নম্বৰ চমুকৈ উত্তৰ লিখে যিকোনো 5টা। প্ৰথম কোৱেশ্চন আছিলে পৰিৱেশ শিক্ষাৰ গুৰুত্বৰ বিষয়ে লিখিব দিছে। দ্বিতীয় নম্বৰত আছিলে জলচক্ৰ কি? 3 নম্বৰত আছে বহিস্থান সংৰক্ষণ মানে কি বুলি তুমি ধাৰণা কৰা? তাৰপিছতে এইখিনি যিহেতু চমুকৈ উত্তৰ লিখিব লাগে যিকোনো 5টা 2 মাৰ্কৰ, ঠিক আছে। চ' আমি চি নম্বৰৰ পৰা আৰম্ভ কৰিম এনচাৰখিনি দিয়াৰ কাৰণে। চ' চি নম্বৰটো আছিলে বহিস্থান সংৰক্ষণ মানে কি বুলি তুমি ধাৰণা কৰা? তাৰপিছতে ডি নম্বৰ আছিলে বতৰৰ সংজ্ঞা দিয়া। আমি ডি নম্বৰৰ পৰা এনচাৰখিনি চাম। প্ৰথম আছিলে ডেফিনেশ্যন বা ডেফেন ৱেডাৰ, বতৰৰ সংজ্ঞা লিখা। চ' আপোনালোকে নিশ্চয় জানে বতৰৰ সংজ্ঞা দিবই নালাগে, তথাপি দিছোঁ। বতৰ মানে হৈছে কোনো এখন ঠাইৰ স্বল্প সময়ৰ বা খুব কম সময়ৰ বায়ুমণ্ডলীয় অৱস্থা, যেনে তাপমাত্ৰা, বতাহ, বৰষুণ, মেঘ আদি। অৰ্থাৎ আজি গৰম বা বৰষুণ হোৱা অৱস্থাই বতৰ বুলি কোৱা হয়। নেক্সট আছিলে ই নম্বৰটো পৰিস্থিতি তন্ত্ৰ দল মানে কি বুজা? তাৰপিছত আছিলে যান জঁট প্ৰদূষণৰ বিষয়ে লিখা। চ' প্ৰথমে আপোনালোকে চাওক ই নম্বৰটো পৰিস্থিতি তন্ত্ৰ পিৰামিড হৈছে এক প্ৰকাৰৰ চিত্ৰ য'ত খাদ্য শৃংখলাৰ বিভিন্ন স্তৰত থকা জীৱসমূহৰ সংখ্যা শক্তি বা ভাৰ পিৰামিড আকৃতিত দেখুওৱা হয়। তাৰপিছতে এফ নম্বৰ আছিলে যান জঁট প্ৰদূষণ। যান জঁট প্ৰদূষণ হৈছে যান বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱা, শব্দ আৰু ক্ষতিকাৰক গেছৰ ফলত হোৱা প্ৰদূষণ। প্ৰধান কাৰণসমূহ হৈছে অৰ্থাৎ যান জঁট প্ৰদূষণৰ প্ৰধান কাৰণ আৰু ফলাফল, তাৰপিছত সমাধান দিয়া আছে। প্ৰথমে আমি কাৰণখিনি চাম। প্ৰধান কাৰণ হৈছে অধিক যান বাহন, দ্বিতীয়তে পুৰণি ইঞ্জিন, ডিজেল আৰু পেট্ৰল ব্যৱহাৰ, আৰু ইয়াৰ ফলাফল হৈছে বায়ু প্ৰদূষণ বৃদ্ধি, শ্বাস প্ৰশ্বাসৰ ৰোগ, শব্দ প্ৰদূষণ। আৰু ইয়াক কেনেধৰণে সমাধান কৰিব পাৰি ইয়াৰ বিষয়ে আছে গণ পৰিবহণ ব্যৱহাৰ, চাইকেল চলোৱা, ইলেক্ট্ৰনিক যান বাহনৰ ব্যৱহাৰ আদি। চ' আমি যি নম্বৰলৈকে পঢ়িছোঁ মানৱসৃষ্ট দুৰ্যোগ তুমি কিদৰে বাধা দিব পাৰা। তাৰপিছতে এইচ নম্বৰ আছিলে পানী প্ৰদূষণৰ বাবে সংঘটিত হোৱা ৰোগসমূহৰ নাম লিখা। চ' প্ৰথমে আমি চাম পানী প্ৰদূষণৰ ফলত হোৱা কিছুমান ৰোগ। চ' প্ৰথমে আছে কলেৰা বেমাৰ হ'ব পাৰে, কলেৰা, টাইফইড, ডায়েৰিয়া, জণ্ডিছ আদি। এইখিনি ইম্পৰ্টেণ্ট হয়, জিঅ'গ্ৰাফী যিসকলৰ আছে তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট, গতিকে এইখিনি চাই ল'ব। তাৰপিছতে এতিয়া আমি চাম 3 নম্বৰ কুৱেশ্যন। 3 নম্বৰ প্ৰশ্নবিলাক দিয়া আছিলে যে সংজ্ঞা দিয়া আৰু পাৰ্থক্য লিখা। চ' সংজ্ঞা দিয়া আৰু পাৰ্থক্য লিখা আপোনালোকৰ প্ৰথম এ নম্বৰটো আছিলে স্বস্থান আৰু বহিস্থান সংৰক্ষণ, যিহেতু যিকোনো 4টা লিখিব লাগে। তাৰপিছতে প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট দুৰ্যোগ। তাৰপিছতে আছে বতৰ আৰু জলবায়ু। নেক্সট আছে 2 নম্বৰ নৱীকৰণযুক্ত আৰু অনৱীকৰণযুক্ত প্ৰাকৃতিক সম্পদ। এই গোটেইখিনিৰ এটাকৈ সংজ্ঞা দিব লাগিব আৰু পাৰ্থক্য লিখিব লাগিব। চ' প্ৰথমে চাওক আপোনালোকে 3 নম্বৰটো দিয়া আছে স্বস্থান আৰু বহিস্থান, ঠিক আছে। আৰু এবাৰ চাইছোঁ আমি, এইটো আপোনালোকৰ স্বস্থান আৰু বহিস্থানে দিয়া আছে। চ' এতিয়া আমি চাইছোঁ স্বস্থানৰ প্ৰথমে সংজ্ঞা চাব লাগিব। স্বস্থান সংৰক্ষণ হ'ল উদ্ভিদ আৰু জন্তুবোৰক নিজৰ স্বাভাৱিক বাসস্থানতেই সংৰক্ষণ কৰা পদ্ধতি। ইয়াৰ মূল 3টা কথা হৈছে জীৱ জন্তু নিজৰ প্ৰাকৃতিক পৰিৱেশত থাকে, প্ৰাকৃতিক পৰিস্থিতি অক্ষুণ্ণ থাকে, ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যত এই পদ্ধতি ব্যৱহাৰ হয়। তাৰপিছতে ইয়াৰে কিছুমান উদাহৰণ হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক। তাৰপিছতে এতিয়া আমি চাম বহিস্থান সংৰক্ষণৰ সংজ্ঞা। বহিস্থান সংৰক্ষণ হ'ল উদ্ভিদ আৰু জন্তুবোৰক নিজৰ স্বাভাৱিক বাসস্থানৰ বাহিৰত সংৰক্ষণ কৰা পদ্ধতি। ইয়াৰে মূল 3টা কথা হৈছে জীৱ জন্তুক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা। তাৰপিছতে নেক্সট আছে মানুহে বিশেষ যত্ন লয়। তাৰপিছতে চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত এই পদ্ধতি দেখা যায়। এতিয়া আমি আহিছোঁ বি নম্বৰলৈ। বি নম্বৰ আছিলে নেচাৰেল এণ্ড মেন মেড ডিজাষ্টাৰ, অৰ্থাৎ প্ৰাকৃতিক দুৰ্যোগ। প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে আমি প্ৰথমে পঢ়িম, তাৰপিছতে মানৱসৃষ্ট দুৰ্যোগৰ বিষয়ে পঢ়িম। প্ৰথমতে প্ৰাকৃতিক দুৰ্যোগ সংজ্ঞা হৈছে প্ৰাকৃতিক
প্ৰাকৃতিকৰ বা প্ৰকৃতিৰ স্বাভাৱিক কাৰণত হোৱা দুৰ্যোগক প্ৰাকৃতিক দুৰ্যোগ বুলি কোৱা হয়। মূল কথা হৈছে মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকে, হঠাতে সংঘটিত হয়, জীৱন আৰু সম্পত্তিৰ ক্ষতি কৰে। নেক্সট আছে উদাহৰণ ভূমিকম্প, বানপানী, ঘূৰ্ণীবতাহ। তাৰপিছতে মানৱসৃষ্ট দুৰ্যোগৰ সংজ্ঞা হৈছে মানুহৰ ভুল বা কাৰ্যকলাপৰ ফলত হোৱা দুৰ্যোগক মানৱসৃষ্ট দুৰ্যোগ বুলি কোৱা হয়। মূল কথা তিনিটা হৈছে মানুহৰ অৱহেলা বা প্ৰযুক্তিগত ফলত হয়, কিছুমান ক্ষেত্ৰত আগতীয়াকৈ ৰোধ কৰিব পৰা যায়। তাৰপিছতে আছে শিল্পাঞ্চল বা নগৰ অঞ্চলত বেছি দেখা যায়। উদাহৰণ ভোপাল গেছ ট্ৰেজেডি। তাৰপিছতে 6 নম্বৰ আছিলে ৱেডাৰ আৰু ক্লিমেট। প্ৰথমে আমি বতৰৰ সংজ্ঞাটো পঢ়িম। বতৰ এটা ঠাইত স্বল্প সময়ৰ বাবে হোৱা বায়ুমণ্ডলীয় অৱস্থাক বতৰ বুলি কোৱা হয়। মূল তিনিটা হৈছে দৈনিক সলনি হয়, তাপমাত্ৰা, বৰষুণ, বতাহ আদিৰ ওপৰত নিৰ্ভৰ কৰে। তাৰপিছতে স্বল্প সময়ৰ তথ্য দিয়ে আৰু জলবায়ুৰ সংজ্ঞা হৈছে দীৰ্ঘ সময় ধৰি এটা অঞ্চলত দেখা পোৱা গড় বতৰ অৱস্থাক জলবায়ু বুলি কোৱা হয়। মূল তিনিটা কথা হৈছে 30 বছৰ বা ততোধিক সময়ৰ তথ্যৰ ওপৰত ভিত্তি কৰে, লাহে লাহে সলনি হয়, এটা অঞ্চলৰ স্বাভাৱিক বৈশিষ্ট্য প্ৰকাশ কৰে। তাৰপিছতে এতিয়া আমি আহিছোঁ 2 নম্বৰ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ পাৰ্থক্য। প্ৰথমে আমি সংজ্ঞা পঢ়িম। নৱীকৰণযোগ্য সম্পদৰ সংজ্ঞা। যিবোৰ প্ৰাকৃতিক সম্পদ স্বাভাৱিকভাৱে পুনৰ সৃষ্টি হয় তাক নৱীকৰণযোগ্য সম্পদ বোলে। মূল তিনিটা কথা হৈছে ই কেতিয়াও শেষ নহয় যদি সঠিক ব্যৱহাৰ কৰা হয়। প্ৰকৃতিয়ে নিজে পুনৰ সৃষ্টি কৰে, পৰিৱেশৰ বাবে উপকাৰী। উদাহৰণ সূৰ্যৰ শক্তি, বায়ু শক্তি আদি। তাৰপিছতে আছিলে অনৱীকৰণযোগ্য সম্পদ সংজ্ঞা। যিবোৰ সম্পদ এবাৰ শেষ হ'লে পুনৰ সৃষ্টি হ'বলৈ লাখ লাখ বছৰ লাগে তাক অনৱীকৰণযোগ্য সম্পদ বোলে। ইয়াৰে মূল কথা হৈছে সীমিত পৰিমাণত পোৱা যায়, অধিক ব্যৱহাৰত শেষ হৈ যায়, সংৰক্ষণৰ অতি প্ৰয়োজন। তাৰপিছতে বাকী কুৱেশ্যনখিনি চাব যেনে নম্বৰ খাদ্য শৃংখল আৰু খাদ্য জাল, তাৰপিছতে গোটা আৱৰ্জনা আৰু মাটি প্ৰদূষণ, পথ ৰেখাংকন আৰু জেব্ৰা ক্ৰচিং, তাৰপিছতে আছে মাংস শাৰী আৰু তৃণভোজী, তাৰপিছতে 4 নম্বৰ কুৱেশ্যন আছিলে যিকোনো দুটা লিখিব লাগে 5 মাৰ্কৰ। নম্বৰত দিয়া আছিলে পৰিস্থিতি তন্ত্ৰ এটাৰ শক্তিৰ প্ৰৱাহ লিখা। তাৰপিছতে কুৱেশ্যন বি নম্বৰটো আছিলে দুটা গুৰুত্বপূৰ্ণ সামাজিক সমস্যা উল্লেখ কৰা আৰু ইয়াৰ প্ৰতিৰোধৰ বিষয়ে লিখা। তাৰপিছতে চি নম্বৰ প্ৰদূষক কি, বায়ু প্ৰদূষণৰ প্ৰভাৱবোৰৰ সম্পৰ্কে লিখা। তাৰপিছতে দুৰ্যোগ কোনবোৰ, মানৱসৃষ্ট দুৰ্যোগৰ প্ৰভাৱবোৰৰ বিষয়ে আলোচনা কৰা। যিকোনো দুটা লিখিব লাগে। আমি যিকোনো দুটাৰ ভিতৰত চি নম্বৰ লিখিছোঁ। প্ৰদূষক কি, যিবোৰ পদাৰ্থৰ দ্বাৰা প্ৰদূষণ বা প্ৰদূষিত হয় তাকে প্ৰদূষক বুলি কোৱা হয়। এতিয়া যদি মই কওঁ যে ইণ্ডাষ্ট্ৰীৰ সহায়ত যদি বা যিকোনো ধোঁৱা ওলোৱা গাড়ীৰ সহায়ত যেতিয়া প্ৰদূষণ হ'ব তাক প্ৰদূষক বুলি কোৱা হ'ব। অৰ্থাৎ যিবিলাক পদাৰ্থৰ দ্বাৰা প্ৰদূষণ হয় তাকে প্ৰদূষক বোলে। ঠিক আছে, এতিয়া আমি পঢ়িম। প্ৰদূষক হ'ল সেই পদাৰ্থ বা শক্তি যিয়ে বায়ু, পানী, মাটি দূষিত কৰি মানৱ, জীৱ-জন্তু আৰু পৰিৱেশৰ ক্ষতি কৰে। উদাহৰণস্বৰূপে ধোঁৱা, ধূলি, কাৰ্বন মনোক্সাইড আদি। এয়াৰ পলিউশ্যন, বায়ু দূষণৰ প্ৰভাৱ। বায়ু প্ৰদূষণৰ প্ৰভাৱ বিভিন্ন ধৰণে পৰে, তাৰ ভিতৰত আমি পঢ়িম এতিয়া। প্ৰথমটো চাওক, স্বাস্থ্যজনিত সমস্যা, হাঁপানি, শ্বাসকষ্ট, কাহ আদি ৰোগ বৃদ্ধি পায়। পৰিৱেশৰ ক্ষতি, গছ-গছনিৰ বৃদ্ধি কমি যায় আৰু এচিড বৰষুণ হয়। এচিড বৰষুণৰ বিষয়ে পঢ়িব লাগে। জলবায়ু পৰিৱৰ্তন, গ্ল'বেল ৱাৰ্মিং বৃদ্ধি পায়। স্থাপত্যৰ ক্ষতি, ঐতিহাসিক স্থাপত্যসমূহ ক্ষতিগ্ৰস্ত হয়। যেনে তাজমহল বায়ু প্ৰদূষণৰ বাবে ক্ষতিৰ সন্মুখীন হৈছে। উপসংহাৰ, বায়ু দূষণ মানুহ আৰু পৰিৱেশৰ দুয়োৰে বাবে অতি ক্ষতিকাৰক। নেক্সট কুৱেশ্যন ডি নম্বৰটো আছিলে যে দুৰ্যোগ কি, তাৰপিছতে মানৱসৃষ্ট দুৰ্যোগৰ বিষয়ে লিখিব দিছিল। প্ৰথমে আমি চাম দুৰ্যোগৰ বিষয়ে। দুৰ্যোগ হ'ল এনে হঠাৎ আৰু ভয়ংকৰ ঘটনা যিয়ে মানুহৰ জীৱন আৰু সম্পত্তিৰ ডাঙৰ ক্ষতি কৰে।
মানৱসৃষ্ট দুৰ্যোগৰ প্ৰভাৱ আমি লিখিম এতিয়া। 1 নম্বৰ, জীৱনৰ ক্ষতি। বহু লোকে আহত বা মৃত্যু হয়। পৰিৱেশ দূষণ, বায়ু, পানী আৰু মাটি দূষিত হয়। অৰ্থনৈতিক ক্ষতি, ঘৰ-বাৰী, উদ্যোগ, কাৰখানা ধ্বংস হয়। সামাজিক সমস্যা, মানুহৰ মাজত ভয় আৰু মানসিক চাপ সৃষ্টি হয়। উদাহৰণস্বৰূপে ভোপাল গেছ ট্ৰেজেডি। উপসংহাৰ, মানৱসৃষ্ট দুৰ্যোগ অধিকাংশ ক্ষেত্ৰতে মানুহৰ অৱহেলা বা ভুলৰ ফল, সেয়ে সচেতনতা আৰু সুৰক্ষা ব্যৱস্থা অতি প্ৰয়োজনীয়। এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন আৰু ইয়াৰ সমাধান। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।